ৰাইজৰ দল ৰাইজৰ শক্তি হয়। প্ৰতিদিনে ৰাইজৰ দলত যোগদান কাৰ্যসূচী অব্যাহত আছে। আজিও গুৱাহাটীত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। আজি যোগদান কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ প্ৰায় ৩ শতাধিক নেতা কৰ্মীয়ে আজি ৰাইজৰ দলত যোগদান কৰে। আম আদমি পাৰ্টি বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী আহি ৰাইজৰ দলত যোগদান কৰে। বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আহি ৰাইজৰ দলত যোগদান কৰে। অসম তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মী আহি ৰাইজৰ দলত যোগদান কৰে। বিজেপি নেতা কৰ্মী আহি আজি ৰাইজৰ দলত যোগদান কৰে। আৰু প্ৰতিদিনে এতিয়া অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ দলত ইখনৰ পিছত ইখন জনসভা, ইখনৰ পিছত ইখন যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আৰু ক্ৰমান্বয়ে ৰাইজৰ দলটো ৰাইজৰ মাজলৈ গৈ থকা আমি দেখিবলৈ পাইছোঁ। গাঁৱে গাঁৱে ৰাইজৰ দলৰ সভা হৈছে। বিভিন্ন অঞ্চলৰ ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু 2026ৰ কাৰণে এক প্ৰকাৰে 2026ৰ কাৰণে ৰাইজৰ দলে কঁকালত টঙালি বান্ধিছে। আৰু অখিল গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে 2026ত ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হ'ব। কমেও 20ৰ পৰা 25জন বিধায়ক ৰাইজৰ দলে জিকাই আনিব। আৰু ৰাইজৰ দলক লগত নোলোৱাকৈ কোনো ৰাজনৈতিক দলে 2026ত অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি অখিল গগৈ ডাঙৰীয়াই স্পষ্ট কৰিছে। এয়া চাওক আজি গুৱাহাটী যোগদান কাৰ্যসূচী কেনেকৈ এজনৰ পিছত আন এজন বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আহি ৰাইজৰ দলত যোগদান কৰিছে। হয়, আপোনালোকক আমি দেখালোঁ যে ৰাইজৰ দললৈ ৰাইজৰ সোঁত বৈছে। বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সোঁত বৈছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে নিজৰ ৰাজনৈতিক মঞ্চখন ত্যাগ কৰি ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰিছে। ৰাইজৰ দলটো ক্ৰমান্বয়ে এতিয়া শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ দলে অসমৰ 126টা বিধানসভা সমষ্টিতে নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। 26ৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু স্পষ্টভাৱে কৈছে যদি কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা হয় তেতিয়াহ'লে সেই মিত্ৰতাত সমানতা থাকিব লাগিব, সমমৰ্যাদা সম অধিকাৰ থাকিব লাগিব। আৰু ৰাইজৰ দলে সিদ্ধান্ত ল'ব যে 2026ত কংগ্ৰেছক কেইখন আসন এৰি দিয়ে। যিহেতু আপোনালোকে দেখিছে যে উপ নিৰ্বাচনৰ সময়তে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাত কিছু ভাঙোন আহি পৰিছিল। আৰু ইয়াৰ পিছত অসমৰ ৰাইজৰ আহ্বান যে ৰাইজৰ দল আৰু কংগ্ৰেছ একত্ৰিত হৈ থাকিব লাগে। দুয়োটা দলে একেলগে নিৰ্বাচন খেলিব লাগে আৰু 26ত বিজেপিক পৰাভূত কৰিব লাগে। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অখিল গগৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে অহংকাৰী হৈ থাকিলে নহ'ব, কংগ্ৰেছে নিজৰ ভুল উপলব্ধি কৰিব লাগিব। আৰু যদি মিত্ৰতা হয় তেতিয়াহ'লে ৰাইজৰ দল সাজু আছে। আৰু 2026ত ৰাইজৰ দলে কংগ্ৰেছৰ লগত মিত্ৰতাত যদি নিৰ্বাচন খেলে তেতিয়াহ'লে এই মিত্ৰতাত সমানতা থাকিব লাগিব। ৰাইজৰ দলে যিহেতু 2026ত চৰকাৰৰ অংশীদাৰ হ'ম বুলি ইতিমধ্যে ঘোষণা কৰিছে। ৰাইজৰ দলে এখনৰ পিছত আন এখন বৃহৎ জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দললৈ ৰাইজৰ সোঁত বৈছে। বিভিন্ন দল সংগঠন, ৰাজনৈতিক দলৰ নেতা কৰ্মী এতিয়া ৰাইজৰ দলত ভৰি পৰিছে। আৰু 2026ৰ বাবে সকলোৱে কঁকালত টঙালি বান্ধিছে।